কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায়। পৰম শ্ৰদ্ধাৰ আই মাতৃ বাপ বান্ধৱ ভকত বৈষ্ণৱবৃন্দ, আজি আমি ধাৰাবাহিকভাৱে আগবঢ়াই অহা মহাভাগৱত শাস্ত্ৰভাগীৰ পাঠ আৰু আলোচনাৰ ৩০তম খণ্ডটিলৈ আপোনাসৱৰ ওচৰত উপস্থিত হৈছোঁ। আজি ভাগৱতৰ প্ৰথম স্কন্ধ ৭ম অধ্যায় শ্ৰীকৃষ্ণৰ দ্বাৰকা গমন পদভাগৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। কৃষ্ণ পদ। শনক বদতি তুমি শুনিও কহুত, শুনিলো তোমাত কৃষ্ণ কথায় ভূত। কৃষ্ণে কি কৰিলা যুদ্ধ সমাপি পাছে, ইটো কথা শুনি বেয়া আমাৰ ইচ্ছা আছে। শৌনক বদতি তুমি শুনিও কহুত, শুনিলো তোহমাত কৃষ্ণ কথা অদভূত। কৃষ্ণে কি কৰিলা যুদ্ধ সমাপিয়া পাছে, ইটো কথা শুনিবে আমাৰ ইচ্ছা আছে। শৌনককে প্ৰমুখ্য কৰি ২৮,০০০ ঋষিমুনিৰ অনুৰোধত নৈমিষাৰণ্যত সূতমুনিয়ে ভাগৱত শাস্ত্ৰ শুনাই আছিল। সূতমুনিয়ে সেই ঋষিমুনিসকলৰ অনুৰোধত ব্যাসনাৰদ সংবাদ, অশ্বত্থামাৰ শিৰোমণি কটা, কুন্তীৰ স্তৱ আৰু ভীষ্মৰ মুখ্যলাভ আৰু ভীষ্মৰ নিৰ্যানলৈকে শুনোৱাৰ পাছত শৌনক মুনিয়ে পুনৰ কৈছে যে, হে সূত, শুনাচোন, আমি তোমাৰ পৰা আগেয়ে কেতিয়াও নুশুনা কৃষ্ণৰ আচৰিত কথাবিলাক শুনিলো। কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণিৰ পিছত কি কৰিছিল সেইবিলাক কথা শুনিবৰ আমাৰ বৰ ইচ্ছা গৈছে। তুমি আমাক সেই কথাবোৰ কোৱা। ৰাম সূত নিগদতি ঋষি হব শুনা কথা, ভাৰত যুদ্ধ সাংগ কৰি হৰি তথা, যুধিষ্ঠিৰ নৃপতিৰ বঢ়ায়ায়ুত হব, অতা সম্বাৰ প্ৰীতি সাধি বঞ্চিলা মাধৱ। সূত নিগদতি ঋষি হব শুনা কথা, ভাৰত যুদ্ধ সাংগ কৰি হৰি তথা,
যুধিষ্ঠিৰ নৃপতিৰ বঢ়ায়া উৎসৱ দাসম্বাৰ প্ৰীতি সাধি বঞ্চিলা মাধৱ। তেতিয়া শৌনক মুনিৰ কথা শুনি সুতমুনিয়ে ক'লে, হে ঋষিসকল, শুনা, ভাৰত যুদ্ধ অৰ্থাৎ মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পাছত যুধিষ্ঠিৰৰ মান সন্মান বঢ়াই প্ৰীতি সাধি মাধৱে মানে কৃষ্ণই কিছুদিন হস্তিনাপুৰতেই আছিল। ৰাম কৃষ্ণৰ প্ৰসাদে পাছে যুধিষ্ঠিৰ নৃপ সাগৰ পৰ্যন্তে ৰাজ্য পাইলা জম্বুদ্বীপ। কৃষ্ণ পাৱে চিত্ত দিয়া বঞ্চিল অন্তকাল। পুত্ৰৱতে প্ৰজাক কৰিলা প্ৰতিপাল। কৃষ্ণৰ প্ৰসাদে পাছে যুধিষ্ঠিৰ নৃপ সাগৰ পৰ্যন্ত ৰাজ্য পাইলা জম্বুদ্বীপ। কৃষ্ণৰ কৃপাত যুদ্ধ জয় কৰি ৰজা যুধিষ্ঠিৰে সাগৰ পৰ্যন্ত জম্বুদ্বীপৰ ৰাজ্য পালে। কৃষ্ণ পাৱে চিত্ত দিয়া বঞ্চিলন্ত কাল পুত্ৰৱতে প্ৰজাক কৰিলা প্ৰতিপাল। আৰু পুত্ৰৰ দৰে আৰু কৃষ্ণৰ পদযুগলত চিত্ত দি পুত্ৰৰ দৰে প্ৰজা প্ৰতিপালন কৰি ৰাজ্য শাসন কৰি থাকিল। অৰ্থাৎ কৃষ্ণৰ কৃপাত মহাভাৰত যুদ্ধত জয়ী হৈ ৰজা যুধিষ্ঠিৰে সাগৰ পৰ্যন্ত জম্বুদ্বীপৰ অধিপতি হৈ কৃষ্ণৰ চৰণ যুগলত চিত্ত দি পুত্ৰৰ দৰে প্ৰজা পালন কৰি থাকিল। এইখিনিতে বাপ বান্ধৱ আই সমস্তৰ মনত এটি প্ৰশ্নৰ উদয় হ'ব পাৰে যে মহাভাৰতৰ যুদ্ধৰ পিছত যুধিষ্ঠিৰে কিমান বছৰ ৰাজত্ব কৰিছিল? মহাভাৰতৰ যুদ্ধৰ পিছত যুধিষ্ঠিৰে ৩৬ বছৰ ৰাজত্ব কৰিছিল। তাৰ পাছত পাণ্ডৱৰ উত্তৰাধিকাৰী পৰীক্ষিতক ৰাজ্যভাৰ দি যুধিষ্ঠিৰে চাৰিও ভাই আৰু দ্ৰৌপদী সহিত স্বৰ্গাভিমুখে গমন কৰিছিল। ৰাম কুটি কন্দৰ্পটো কৰি ৰূপৰ সম্পত্তি দেখি কতো নাৰীৰ বিস্ময় ভৈল মতি। দুটি পুৰন্দৰ যেন থাকিলা নৃপতি দ্বাৰকাক যাইবাক কৃষ্ণৰ ভৈল মতি। কুটি কন্দৰ্পটো কৰি ৰূপৰ সম্পত্তি দেখি কতো নাৰীৰ বিস্ময় ভৈল মতি। যুধিষ্ঠিৰ ৰজা হোৱাত তেওঁৰ ৰূপ কুটি কন্দৰ্পতকৈও অধিক উজ্জ্বল দেখা গৈছিল আৰু সম্পত্তি ঐশ্বৰ্য বিভূতিৰে ভৰি পৰিছিল। তাকে দেখি নাৰীসকলৰ মনত বিস্ময় হৈছিল। দুটি পুৰন্দৰ যেন থাকিলা নৃপতি দ্বাৰকাক যাইবাক কৃষ্ণৰ ভৈল মতি। আৰু তেতিয়া তেওঁ দ্বিতীয় পুৰন্দৰ মানে দ্বিতীয় এজন ইন্দ্ৰৰ দৰে হিংসাহীন হৈ থাকিল। আনফালেদি কৃষ্ণয়ো দ্বাৰকালৈ যাবলৈ মন মেলিলে। অৰ্থাৎ কুৰুক্ষেত্ৰ যুদ্ধ
মানে মহাভাৰত যুদ্ধৰ পাছত হস্তিনাপুৰৰ ৰাজসিংহাসনত বহা তেওঁক মানে যুধিষ্ঠিৰৰ ৰূপ কোটি কন্দৰ্পতকৈ অধিক দেখা গৈছিল। তাকে দেখি কিছু নাৰীৰ বিস্ময়াভিভূত হৈ পৰিছিল আৰু তেওঁ দ্বিতীয় পুৰন্দৰ মানে দ্বিতীয় এজন ইন্দ্ৰৰ দৰে সিংহাসীন হৈ থাকিল। আনফালেদি কৃষ্ণয়ো দ্বাৰকালৈ যাবলৈ মন মেলিল। ৰাম সুহৃদ সবাৰু কৰাই আনন্দ উদয় হস্তিনাপুৰত বঞ্চি মাসকতি পয় যুধিষ্ঠিৰ নৃপতিত মাগিয়া মেলানি কুন্তীকো কৰিলা শান্ত বুলি প্ৰিয় বাণী। সুহৃদ সবাৰু কৰাই আনন্দ উদয় হস্তিনাপুৰত বঞ্চি মাস কতিপয় যুধিষ্ঠিৰ নৃপতিত মাগিলা মেলানি কুন্তীকো কৰিলা শান্ত বুলি প্ৰিয় বাণী। সুহৃদ সকলোকে মনত আনন্দ দি কৃষ্ণই কিছুমাহ হস্তিনাপুৰতে থাকি কুন্তীকো প্ৰিয় বাণীৰে সান্তনা দি ৰজা যুধিষ্ঠিৰৰ পৰা দ্বাৰকালৈ যাবলৈ অনুমতি বিচাৰিলে। ৰাম দ্ৰৌপদী প্ৰমুখে পাণ্ডৱৰ যতনাৰী হৈ বুলিলা আশা সবাইক সবাকো মুৰাৰী ৰথত চৰিলা পাছে পৰম মংগল কৃষ্ণৰ বিয়োগ দুখে পাণ্ডৱ সকল। দ্ৰৌপদী প্ৰমুখ্যে পাণ্ডৱৰ যত নাৰী বুলিলা আশ্বাস বাক্য সবাকো মুৰাৰী ৰথত চৰিলা পাছে পৰম মংগল কৃষ্ণৰ বিয়োগ দুখে পাণ্ডৱ সকল। দ্ৰৌপদীকে প্ৰমুখ্য কৰি পাণ্ডৱৰ সকলো নাৰীকে পৰম মংগলময় সুপৰামৰ্শ জ্ঞাপন কৰি মুৰাৰী অৰ্থাৎ কৃষ্ণই যাবৰ বাবে ৰথত উঠিল আৰু কৃষ্ণৰ বিয়োগৰ কথা ভাবি সকলো পাণ্ডৱে দুখ অনুভৱ কৰিলে। ৰাম বহিবাক খোজন্তে নেত্ৰৰয়াতিনীৰ প্ৰবন্ধে কৰিলা তাক কথম পিঠিৰ কটু আলিঙ্গিয়া কটু প্ৰণামিলা মাথে মুহূৰ্ষবে কৰিলন্ত যাত্ৰা জগন্নাথে। বহিবাক খোজন্তে নেত্ৰৰ আতি নীৰ প্ৰবন্ধে কৰিলা তাক কথম পিঠিৰ কটু আলিঙ্গিয়া কটু প্ৰণামিলা মাথে মুহূৰ্ষবে কৰিলন্ত যাত্ৰা জগন্নাথে। কৃষ্ণই যাবলৈ ওলাই ৰথত উঠাত সকলো পাণ্ডৱৰ চকুৰ পানী ওলাই আহিছিল আৰু যাত্ৰাৰ সময়ত কন্দা-কটা নকৰি কোনোমতে থিৰেৰে থাকিল। কোনোজনক সাৱটি ধৰি আৰু কোনোজনক মূৰ দুৱাই প্ৰণাম জনাই কৃষ্ণই বিদায় লৈছিল।
আৰু সেই যাত্ৰাক পাণ্ডৱসকলে উৎসৱ হিচাপে পালন কৰি জগন্নাথক মানে জগতৰ নাথ কৃষ্ণক বিদায় দিছিল। ৰাম মৃদংগ গোমুখ শংখ বজাও কাহাল দিন্দিম ডগৰ ৰোল কটুক তাল চিহ্ন চন্দা ছত্ৰ দণ্ড গাউল বুম্বালে চলি যাই সেনা হব মহাকৌতূহলে। মৃদংগ গোমুখ শংখ বজাৱৈ কাহাল দিন্দিম ডগৰ ৰোল কটু কৰতাল চিহ্ন চন্দা ছত্ৰদণ্ড গাউল বুম্বালে চলি যাই সেনা হব মহাকৌতূহলে। যাত্ৰাৰ মহোৎসৱত মৃদংগ গোমুখ শংখ কাঁহ নিন্দিম ডগৰ কৰতাল আদি বজাই শব্দৰ ৰোল তুলি সেনাসৱে মহামহোৎসৱ কৰিছিল। ৰাম অৰ্জুনে ধৰিলা ছত্ৰ মাথাত হাদৰে উদ্ধৱ সাত্যকী বিঞ্চৈ ধবল চামৰে অচৰীয়া গৃহত যত নগৰ নাৰী ক্ষীৰত বৰিষৈ পুষ্প হুয়া দুই শাৰী। অৰ্জুনে ধৰিলা ছত্ৰ মাথাত হাদৰে উদ্ধৱ সাত্যকী বিঞ্চৈ ধবল চামৰে চৰীয়া গৃহত যত নগৰৰ নাৰী ক্ষীৰত বৰিষৈ পুষ্প হুয়া দুই শাৰী। যাত্ৰাৰ সময়ত অৰ্জুনে কৃষ্ণৰ মাথাৰ ওপৰত ছাতি ধৰিছিল। উদ্ধৱ আৰু সাত্যকীয়ে দুয়ো কাষে বগা চামৰেৰে বিচি গৈছিল। নগৰৰ যত নাৰী আছিল সকলোৱে ঘৰ বাৰী এৰি পথৰ কাষত শাৰী পাতি পুষ্প বৰ্ষণ কৰিছিল। ৰাম কৃষ্ণৰ চৰণ চিন্তি লুটক নিৰুধি কটু প্ৰেমে কহে কথা সখী সম্বুধি নকৰিবা প্ৰাণ সখী কৃষ্ণত বিস্ময় অসাক্ষাতে ঈশ্বৰ এন্তে জানিবা নিশ্চয়। কৃষ্ণৰ চৰণ চিন্তি লোটক নিৰোধি কটু প্ৰেমে কহে কথা সখীক সম্বুধি নকৰিবা প্ৰাণ সখী কৃষ্ণত বিস্ময় সাক্ষাতে ঈশ্বৰ এন্তে জানিবা নিশ্চয়। অৰ্থাৎ প্ৰজাসকলে ভক্তিভাৱে কৃষ্ণৰ চৰণ চিন্তি কোনোমতে চকুলো সম্বোধন কৰি ইজনে সিজনক সম্বোধি কোৱাকুই কৰিছিল, কৃষ্ণ সাধাৰণ মানুহ বুলি নাভাবিবা, এওঁ সাক্ষাৎ ঈশ্বৰ বুলি জানিবা। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত, এনেদৰেই প্ৰভু কৃষ্ণই মহাভাৰতৰ যুদ্ধৰ পিছত হস্তিনাপুৰৰ পৰা দ্বাৰকালৈ যাত্ৰা কৰিছিল। এতিয়া কথা হ'ল, প্ৰভু কৃষ্ণৰ জন্মভূমি আছিল মথুৰা, কিন্তু আপোনাসৱ সকলোৰে জ্ঞাত প্ৰভু কৃষ্ণই দ্বাৰকা নগৰ নিৰ্মাণ কৰাই দ্বাৰকাতহে বাস কৰিছিল। এতিয়া প্ৰশ্ন হ'ল,
প্ৰভু কৃষ্ণই দ্বাৰকা নগৰ নিৰ্মাণ কৰাৰ কাৰণ কি? প্ৰভু কৃষ্ণই মথুৰাত থাকোঁতেই কংসক বধ কৰিছিল। কংসই মগধ ৰজা মহাপ্ৰতাপী জৰাসন্ধৰ কন্যা অস্থি আৰু প্ৰাপ্তিক বিয়া কৰাইছিল। অস্থিক মহাৰাণী আৰু প্ৰাপ্তিক ৰাণী পাতিছিল। কৃষ্ণই কংসক বধ কৰাৰ বাবে স্বামীৰ শোক নিবাৰণৰ বাবে অস্থি আৰু প্ৰাপ্তি পিতৃ জৰাসন্ধৰ ঘৰলৈ গৈছিল। প্ৰাণসম জীয়েক দুজনী অকালতে বিধৱা হ'ল। ইয়াৰ মুখ্য কাৰণ হ'ল কৃষ্ণ। এই কথা জানি জৰাসন্ধৰ ভীষণ খং উঠিল। কংসৰ দৰে পৰাক্ৰমী জোঁৱায়েকক নন্দৰ পুত্ৰ কৃষ্ণই বধ কৰিলে। কৃষ্ণ বলোৰামে কংসৰ ধনুযজ্ঞৰ মহাধনু, কোবলয় হাতী, মহাপৰাক্ৰমী মল্লবীৰ আৰু কংসৰ দূত মহাবলী দৈত্যবোৰ বধ কৰিলে। এই কথাবোৰ জীয়েক দুজনীৰ মুখে শুনি মহাৰাজ জৰাসন্ধই কঁপিব ধৰিলে। সামান্য গোৱালৰ ল'ৰা কৃষ্ণ বলোৰামে অতবোৰ কাম কৰিলে, গতিকে মই কোনোমতে সহ্য নকৰোঁ বুলি তেওঁ তৎক্ষণাৎ মথুৰা আক্ৰমণৰ বাবে সাজু হ'ল। গোটেই মথুৰাবাসীক বধ কৰিবৰ বাবে সংকল্প লৈ তেওঁ 13 অক্ষৌহিণী সৈন্য লগত লৈ মথুৰা নগৰ চাৰিওফালে বেঢ়ি ধৰিলে। জৰাসন্ধৰ সৈন্যৰ কোলাহলত মথুৰাবাসীৰ মনত বৰ ভয় লাগিছিল। ইমানবোৰ সৈন্যৰ লগত মথুৰাৰ সৈন্য তিষ্ঠিব নোৱাৰিব, সকলো মথুৰাবাসীক জৰাসন্ধই মাৰি পেলাব ইত্যাদি ভয়ত প্ৰজাবোৰে হাহাকাৰ কৰিছিল। জৰাসন্ধৰ লগত যিমান সৈন্য আহিছিল সেই সৈন্যৰ লগত উগ্ৰসেনে যুদ্ধ কৰিবলৈ সাহস কৰা নাছিল। পিছে কৃষ্ণ বলোৰামে ৰজাৰ মনত সাহস দিলে। দুয়ো ভাতৃয়ে যুদ্ধৰ বাবে সাজু হ'ল। তাকে দেখি দেৱৰাজ ইন্দ্ৰই সৰগৰ পৰা 2খন দিব্য ৰথ তেওঁলোকৰ বাবে পঠিয়াই দিলে। সেই ৰথত উঠি কৃষ্ণ বলোৰামে জৰাসন্ধৰ লগত যুদ্ধত নামিল। কৃষ্ণই দাৰুকক ৰথৰ সাৰথি কৰি পাঞ্চজন্য শংখ ফুৱাই যুদ্ধ ঘোষণা কৰিলে। পাঞ্চজন্যৰ শব্দ শুনি জৰাসন্ধৰ সৈন্যৰ মনত বৰ ভয় লাগিছিল। কৃষ্ণই জৰাসন্ধক দৰ্শন কৰিলে। জৰাসন্ধই কৃষ্ণক দেখি ভীষণ গৰ্জন কৰি ক'বলৈ ধৰিলে, হেৰৌ গোৱালৰ ল'ৰা কৃষ্ণ, তোৰ কম সাহস নহয়। তই কংসক চক্ৰান্ত কৰি বধ কৰি পৰাক্ৰমী বীৰ বুলি ভাবিছ। আজি মই তোক যমৰ ঘৰলৈ পঠিয়াম, চাম তই কেনেকৈ মোৰ লগত যুদ্ধ কৰ। কৃষ্ণই ক'লে, অহংকাৰ কৰি কি লাভ? পাৰা যদি মোৰ লগত যুদ্ধ কৰা, নহ'লে ভীৰুৰ দৰে ঘৰলৈ উভতি যোৱা। কৃষ্ণৰ কথা শুনি জৰাসন্ধই দাঁত কৰচি ভীষণ মূৰ্তি ধাৰণ কৰিলে, যেন কৃষ্ণক চুবাইহে খাব। তাৰ পাছত কৃষ্ণলৈ অসংখ্য কাঁড় মাৰিলে। কাঁড়েৰে সূৰ্যটো নেদেখা হ'ল। বলোৰামে নাঙলৰ দ্বাৰা সকলো কাঁড় ধ্বংস কৰিলে। দুয়োজনে ভীষণ মূৰ্তি ধাৰণ কৰিলে। মহাৰাজ জৰাসন্ধ আৰু তেওঁৰ সৈন্যবোৰে চাৰিওপিনৰ পৰা কাঁড় মাৰিব ধৰিলে। নিমিষৰ ভিতৰতে কৃষ্ণ বলোৰামে সেই কাঁড়বোৰ চূৰ্ণ কৰি পেলালে। দুয়োজনে ভীষণভাৱে জৰাসন্ধক আক্ৰমণ কৰিলে। বলোৰামে নাঙলেৰে হাজাৰ হাজাৰ সৈন্য নিমিষতে বধ কৰিলে। কৃষ্ণৰ সুদৰ্শন চক্ৰয়ো হাজাৰ হাজাৰ সৈন্য বধ কৰিলে। কৃষ্ণ বলোৰামে জৰাসন্ধৰ সকলো সৈন্য বধ কৰিলে। জৰাসন্ধই অকলে ৰণভূমিত ঘূৰি ফুৰিব ধৰিলে। জৰাসন্ধক অকলে পাই বলোৰামে খেদি গৈ বহুত সময় জৰাসন্ধৰ লগত গদাযুদ্ধ কৰিলে। গদাযুদ্ধত জৰাসন্ধ হাৰিল। বলোৰামে মাৰি পেলাব খোজাত কৃষ্ণই বাধা দি ক'লে, পৰাজিত সৈন্যক বধ কৰা যুদ্ধ নীতি নহয়। দাদা, তোমাৰ খং সম্বৰণ কৰা। মহাৰাজ জৰাসন্ধ নিৰস্ত্ৰ, পৰাজিত, তেওঁক বধ নকৰিবা।
কৃষ্ণই জৰাসন্ধক ক'লে, তোমাৰ সকলো সৈন্য ৰণত মৰিল, ভীৰু সৈন্য কিছুমান পলাই গ'ল, হাতী ঘোঁৰা ৰথ সকলো আমাৰ হাতত ধ্বংস হ'ল। এতিয়া তুমি উভতি যোৱাগৈ, তোমাক বধ নকৰোঁ। তুমি সম্বন্ধত আমাৰ ককা দেউতা, তোমাক মুক্তি দিলোঁ। আনফালে কৃষ্ণ বলোৰামে ইমানবোৰ সৈন্যৰ লগত যুদ্ধ জয় কৰিব বুলি মথুৰাৰ প্ৰজাই কল্পনাই কৰিব পৰা নাছিল। প্ৰথমবাৰ কংসক বধ কৰোঁতে কৃষ্ণ বলোৰামৰ পৰাক্ৰম দেখিছিল যদিও জৰাসন্ধ ৰজাক যে পৰাস্ত কৰিব পাৰিব সেই কল্পনা কৰা নাছিল কোনোৱে। যুদ্ধত জয় কৰাৰ বাবে মথুৰাবাসীৰ মন অপাৰ আনন্দ। সকলোৱে কৃষ্ণ বলোৰামক জয়ধ্বনি দি ধূপ দীপেৰে পূজা কৰিলে। ইফালে জৰাসন্ধই কৃষ্ণ বলোৰামৰ হাতত শোচনীয়ভাৱে পৰাজয় বৰণ কৰি বনবাসী হৈ তপস্যা কৰি জীৱন কটাবলৈ স্থিৰ কৰিলে। কৃষ্ণ বলোৰামৰ হাতত শোচনীয়ভাৱে পৰাজয় বৰণ কৰি পলাই যোৱা আন আন দেশৰ ৰজাবোৰে জৰাসন্ধক নানাভাৱে বুজাব ধৰিলে। তেওঁলোকে ক'লে, হে মহাৰাজ জৰাসন্ধ, পৰাজয় কৰাৰ বাবে প্ৰকৃত বীৰে মন ভাঙি নেপেলায়। যুদ্ধত জয় পৰাজয় আছেই। তুমি এবাৰ পৰাজিত হৈ কেলেই বনৰ মাজত তপস্যা কৰিবা? মনৰ সাহস বিসৰ্জন নিদিবা। এইবাৰ তোমাৰ ভাগ্য বেয়া আছিল, তাৰ বাবে পৰাজিত হ'ব লগা হৈছে। মন ভাঙি পেলালে নহ'ব। আমি তোমাৰ লগত আছো। তোমাৰ কিহৰ ভয়? পুনৰ মথুৰা আক্ৰমণ কৰিবলৈ যোগাৰ কৰাহে যুগুত হ'ব। আন আন ৰজাৰ কথাত জৰাসন্ধই পুনৰ আক্ৰমণ কৰাৰ ব্যৱস্থা কৰিলে। সেইদৰে তেওঁ এবাৰ নহয়, দুবাৰ নহয়, ৭৭ বাৰ মথুৰা আক্ৰমণ কৰিছিল। প্ৰত্যেকবাৰেই কৃষ্ণ বলোৰামৰ হাতত পৰাজিত হৈছিল। তেওঁ মহা চিন্তাত পৰিল। এনেতে এদিন নাৰদ মুনি মগধৰাজ জৰাসন্ধৰ ওচৰলৈ গ'ল। ৰজাই নাৰদ মুনিক আদৰ সাদৰ কৰি বহুৱালে। নাৰদে জৰাসন্ধক ক'লে, ৰজা জৰাসন্ধ, তুমি কোনোমতে কৃষ্ণ বলোৰামক পৰাজিত কৰিব নোৱাৰিবা। কৃষ্ণই যৱনৰ অৰ্থাৎ ম্লেচ্ছৰ লগতহে যুদ্ধত হাৰিব। যৱন সৈন্যৰ সহায়তহে তুমি মথুৰা জয়লাভ কৰিব পাৰিবা। গতিকে তুমি পুনৰ যৱন সৈন্যৰ দ্বাৰা মথুৰা আক্ৰমণৰ ব্যৱস্থা কৰা। নাৰদৰ কথামতে জৰাসন্ধই যৱন সৈন্যৰ সন্ধানত লাগিল। এইবাৰ আক্ৰমণৰ সময়ত আন এটি ঘটনাও ঘটিল। কৃষ্ণ আৰু বলোৰামৰ জন্মৰ বহু বছৰ আগৰ ঘটনা। সেই সময়ত গাৰ্গ নামৰ এজন উগ্ৰ স্বভাৱৰ ঋষি আছিল। তেওঁক যদুকুলৰ প্ৰজাই খাণ্ড মানে ষাঁড় গৰু বুলি হাঁহিছিল। তেতিয়া গাৰ্গ ঋষিৰ মনত ভীষণ খং ভাৱ হৈছিল। তেওঁ যাদৱসকলক বধ কৰিব পৰা পুত্ৰ লাভৰ আশাৰে মহাদেৱক আৰাধনা কৰিছিল। সুদীৰ্ঘ 12 বছৰ কঠোৰ তপস্যা কৰাত মহাদেৱ সন্তুষ্ট হৈ গাৰ্গ ঋষিক যদুকুল বিনাশ কৰিব পৰা ভয়ংকৰ পুত্ৰ লাভ কৰিব বুলি বৰ প্ৰদান কৰিছিল। মহাদেৱৰ পৰা বৰ লাভ কৰিলেও গাৰ্গ ঋষিৰ ভাগ্য নথকাত সেই পুত্ৰ কাৰ গৰ্ভত জন্ম দিব সেই লৈ ঋষি মহা চিন্তাত পৰিল। ম্লেচ্ছসকলৰ ৰজাৰ নাম আছিল যৱন। তেওঁ অপুত্ৰক আছিল। তেওঁ গাৰ্গ ঋষিয়ে মহাদেৱৰ পৰা পুত্ৰ লাভৰ বৰ লাভ কৰা জানি তেওঁক মাতি আনি ভক্তিভাৱে প্ৰণাম জনাই কৈছিল, হে ঋষিবৰ, মই এতিয়া বৃদ্ধকাল প্ৰাপ্ত হৈছোঁ। মোৰ কিন্তু পুত্ৰ সন্তান নাই। অপুত্ৰক হৈ মৃত্যুবৰণ কৰিলে পাপ হ'ব আৰু মোৰ ৰাজ্য ভৱিষ্যতে অৰাজক হ'ব। হে ঋষিবৰ, আপুনি মহাদেৱৰ পৰা এটি ভয়ানক আৰু মহাপৰাক্ৰমী পুত্ৰ জন্ম দিব পাৰিব বুলি বৰ লাভ কৰাৰ কথা শুনিছোঁ। আপুনি দয়া কৰি মোৰ ৰাণীৰ গৰ্ভত সেই পুত্ৰটি জন্ম দিয়ক। তেতিয়া মই নৰকৰ পৰা উদ্ধাৰ হ'ব পাৰিম আৰু মোৰ ৰাজ্যও অৰাজক হ'ব নালাগিব।
ম্লেচ্ছ ৰজা যৱনৰ কথা শুনি গৰ্গঋষিয়ে মনত আনন্দ লাভ কৰিছিল আৰু ম্লেচ্ছ ৰজাৰ পত্নীৰ গৰ্ভত মহাদেৱে বৰ দিয়া পুত্ৰটিৰ জন্ম দিয়াৰ ব্যৱস্থা কৰিছিল। তেওঁ মনতে ভাবিছিল, যৱনৰ পত্নীৰ গৰ্ভৰ পৰা জন্ম লাভ কৰা সেই পুত্ৰই যথাসময়ত যদুকুল ধ্বংস কৰিব পাৰিব। যথাসময়ত গৰ্গঋষিৰ ঔৰসত ম্লেচ্ছ ৰজাৰ ৰাণীয়ে এটি পুত্ৰ সন্তান জন্ম দিছিল। ম্লেচ্ছ ৰাজ যৱনে সেই পুত্ৰৰ নাম ৰাখিছিল কালযৱন। সেই পুত্ৰই যৌৱনকাল প্ৰাপ্ত হোৱাত ম্লেচ্ছ ৰাজ যৱনে তেওঁক ৰাজ্যভাৰ অৰ্পণ কৰি তপস্যা কৰিবলৈ বনলৈ গমন কৰিছিল। কালযৱন সেই সময়ত মহাপৰাক্ৰমী ৰজা হৈছিল। সেই সময়ত তেওঁৰ সমকক্ষবীৰ পৃথিৱীত নাছিল। সকলো সময়তে তেওঁ সমকক্ষ বীৰৰ লগত যুদ্ধ কৰাৰ হেঁপাহ কৰিছিল। সেই কথা জানি দেৱৰ্ষি নাৰদ এদিন কালযৱনৰ ৰাজভৱনত উপস্থিত হৈ কালযৱনক কৈছিল, হেৰা কালযৱন, কৃষ্ণৰ লগত যদুবংশৰ সকলো প্ৰজা মথুৰাতে আছে। তেওঁ মহাপৰাক্ৰমী যোদ্ধা। তুমি উপযুক্ত যোদ্ধা বিচাৰি নাপাই মনত বৰ দুখ কৰি থকা কথা জানিহে তোমাক দেখা কৰি সেই কথা জনালো। তুমি ইচ্ছা কৰিলে তেওঁৰ লগত যুদ্ধ কৰি তোমাৰ মনৰ হেঁপাহ পলুৱাব পাৰা। সেই কথা জনাই নাৰদ অন্তৰ্হিত হৈছিল। নাৰদৰ কথা শুনি কালযৱন ৰজাই ৩ কোটি ম্লেচ্ছ সৈন্য লগত লৈ মথুৰা নগৰ বেঢ়ি ধৰিছিল। ঘটনাক্ৰমে জৰাসন্ধইও যৱন দৈত্যৰ সন্ধান পাই কৃষ্ণৰ বিৰুদ্ধে যুদ্ধৰ বাবে যৱনৰ লগ লাগিল। গুপ্তচৰৰ মুখে নাৰদৰ পৰামৰ্শ মতে মগধৰাজ জৰাসন্ধই যৱন সৈন্যৰ লগ লগা খবৰ পাই কৃষ্ণই বলোৰামৰ লগত আলোচনা কৰিলে। কৃষ্ণই ক'লে, দাদা, মগধৰাজ জৰাসন্ধই বাৰে বাৰে আমাৰ হাতত পৰাজিত হৈও যুদ্ধৰ লোভ সামৰিব পৰা নাই। তেওঁ এতিয়া যৱন সৈন্য যোগাৰ কৰিব ধৰিছে। সিহঁতে কোনো ধৰ্ম যুদ্ধ নকৰে, গতিকে এইবাৰ আমাৰ পৰাজয় হ'বই। এইবাৰ আমি মথুৰাবাসীক ৰক্ষা কৰিব নোৱাৰিম। যৱনবোৰ বৰ নিষ্ঠুৰ আৰু পৰাক্ৰমী। সিহঁতে দয়াময়া একো নাজানে। ন্যায় অন্যায় একো বাদ বিচাৰ নকৰি যৱন সৈন্যই মথুৰাৰ সকলো প্ৰজা মাৰি পেলাব। মই এটা কথা ভাবিছো, আমি সাগৰৰ মাজত এখন নতুন নগৰ স্থাপন কৰা ভাল হ'ব। ৰজাক কথাটো জনাই নগৰ নিৰ্মাণ কৰিলে কেনে হ'ব? কৃষ্ণৰ কথাত বলোৰামে ক'লে, মোক কেলেই সুধিছা কৃষ্ণ? তুমি যিটো কৰিম বুলি ভাবিছা তাক মই বাধা দিলেও কৰিবা। ৰজায়ো তোমাক বাধা নিদিয়ে। পিছত দুয়ো মথুৰাৰ ৰাজসভাত নিজৰ অভিপ্ৰায়ৰ কথা জনালে। কিছুমানে যাব ইচ্ছা কৰা নাছিল। কিছুমানে আকৌ আন নগৰলৈ গ'লে ভয়তে পলাইছে বুলি লোকনিন্দাৰ ভয় কৰিছিল। কিছুমানে শান্তিৰে থাকিবলৈ হ'লে তেনে নগৰ নিৰ্মাণ কৰাৰ কথাত প্ৰশংসা কৰিছিল। কৃষ্ণই অকাট্য যুক্তি প্ৰদৰ্শন কৰাত কোনেও আপত্তি নকৰিলে। ৰজা উগ্ৰসেনে কৃষ্ণৰ প্ৰস্তাৱত সন্তোষ পালে। কথা হ'ল, নগৰ নিৰ্মাণ কৰে কেনেকৈ? কৃষ্ণই তেতিয়া দেৱতাসকলৰ ৰাজমিস্ত্ৰী বিশ্বকৰ্মাক স্মৰণ কৰিলে। বিশ্বকৰ্মা আহিল। কৃষ্ণৰ নিৰ্দেশত সাগৰৰ মাজত ১২ যোজনৰ এখন সুন্দৰ নগৰ নিৰ্মাণ কৰিলে। সেই নগৰৰ নাম ৰখা হ'ল দ্বাৰকাপুৰী। সেই দ্বাৰকাপুৰী ইন্দ্ৰৰ অমৰাৱতীতকৈ কোনো গুণে কম নহয়। দ্বাৰকাপুৰী নিৰ্মাণ হোৱাৰ লগে লগে কৃষ্ণই যোগ বলেৰে মথুৰাৰ সকলো নৰনাৰী আৰু প্ৰয়োজনীয় নিজৰ নিজৰ সকলো বস্তু নিমিষতে দ্বাৰকাত ৰাখিছিল। মানুহবোৰে কিদৰে দ্বাৰকাত নিজৰ বাবে ৰখা গৃহত প্ৰৱেশ কৰিছিল কোনোৱে বুজিব পৰা নাছিল যদিও
সেইবোৰ কৃষ্ণৰ কৃপাত হৈছে বুলি ভাবিছিল। মথুৰাৰ সৈন্যবোৰ কিন্তু মথুৰাতে আছিল। মথুৰাবাসীক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰি কৃষ্ণই বলোৰামক সৈন্যসহ মথুৰাতে থাকিব কৈছিল। তেওঁ মনোহৰ ৰূপ ধৰি মথুৰা নগৰৰ সিংহদ্বাৰৰ পৰা ওলাই কালযবনক দেখা দিছিল। নাৰদৰ মুখে কৃষ্ণৰ যি ৰূপ বৰ্ণনা শুনিছিল সেই ৰূপে দেখা পাই কালযবনে ভাবিছিল, নাৰদে বৰ্ণনা কৰা সেইজনেই কৃষ্ণ হ'ব। তেওঁ কোনো অস্ত্ৰ নোহোৱাকৈ মোৰ লগত যুদ্ধ কৰিব আহিছে নিশ্চয়। কালযবনেও অস্ত্ৰ শস্ত্ৰ পৰিত্যাগ কৰি কৃষ্ণক ধৰিবলৈ খেদি গৈছিল। কালযবনৰ সৈন্যবোৰেও পিছে পিছে খেদি গৈছিল। কৃষ্ণই সেই দৃশ্য দৰ্শন কৰি ভয় ভাৱ দেখুৱাই পুনৰ দৌৰিছিল। কালযবনে তেতিয়া কৃষ্ণই ভয়তে দৌৰিছে বুলি ভাবি কৃষ্ণক ধৰিবলৈ পিছে পিছে দৌৰিছিল। কৃষ্ণই দৌৰি দৌৰি পৰ্বতৰ গুহাত প্ৰৱেশ কৰিছিল। কালযবনেও পিছে পিছে দৌৰি গৈছিল। কৃষ্ণই সেই পৰ্বতৰ গুহাত শুই থকা মহাৰাজ মুচুকুন্দৰ ওচৰৰ এচুকত লুকাই আছিল। দুষ্ট কালযবনে সেই গুহাত প্ৰৱেশ কৰি শুই থকা মুচুকুন্দকেই কৃষ্ণ জ্ঞান কৰি ওচৰলৈ গৈ, হেৰা কৃষ্ণ, তুমি দৌৰিব নোৱাৰি শুই আছা, পলাব নোৱাৰি এই পৰ্বতৰ গহ্বৰত প্ৰৱেশ কৰিলা, এতিয়া সাধুৰ বেশ ধাৰণ কৰি শুই আছা বুলি মুচুকুন্দক সজোৰে পদাঘাত কৰিছিল। কালযবনৰ পদাঘাতত মুচুকুন্দৰ নিদ্ৰা ভংগ হৈছিল। তেওঁ চকু মেলি চোৱাৰ লগে লগে তেওঁৰ চকুৰ পৰা অগ্নিৰ বাহিৰ হৈ কালযবনক ভস্ম কৰিছিল। শ্ৰীকৃষ্ণই এইদৰেই মথুৰাবাসীক কালযবন আৰু জৰাসন্ধৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈকে দ্বাৰকাপুৰী নিৰ্মাণ কৰাইছিল। কৃষ্ণ। বাপ বান্ধৱ আই মাতৃ সমস্ত, আজিলৈ পাঠ আৰু আলোচনা ইমানতে সামৰিলোঁ। আপোনাসৱ সমস্তকে প্ৰভু ভগৱন্তই ভালে ৰাখক, কৃপা কৰক, তাৰেই প্ৰাৰ্থনা জনালোঁ। কৃষ্ণ। হৰি। ৰাম কৃষ্ণ।